নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ইকবাল দাস চাহকাজিৰ বাতৰি নেঘেৰটিং চাহ বাগিচাৰ ভোজপুৰী সমাজৰ উদ্যোগত নেঘেৰটিং বৰলাইনবাসী ৰাইজৰ সহযোগত পালন কৰা হয় শ্ৰী শ্ৰী মা কালী পূজা নিউজ ডাইৰেক্ট ৰিপৰ্ট নেঘেৰটিং চাহ বাগিচাৰ ভোজপুৰী সমাজৰ উদ্যোগত নেঘেৰটিং বৰলাইনবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো গাঁৱৰ শ্ৰী শ্ৰী মা কালী পূজা ভাগি নেঘেৰটিং চাহ বাগিচাৰ শ্ৰী হৰি কৃষ্ণ মন্দিৰৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয়। আমি আজি কালী পূজা কালী পূজা গাঁও ভ্ৰমণ কৰিব ওলাইছো। আমাৰ ভোজপুৰী সমাজৰ অৰ্থে গোটেই আমাৰ বজাই ৰাখে আমাৰ কালীমায়ে তাকে কৈ মই চমুকৈ এটা সামৰণি মাৰিলো। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাইজৰ সুখ শান্তি আৰু মংগলৰ অৰ্থে নেঘেৰটিং অঞ্চলত শোভাযাত্ৰা বাহিৰ কৰা হয়। আমাৰ এইটো 31 জুলাইৰ পৰা পূজা ভাগি আৰম্ভ হৈছিল। আজি আমাৰ মেইন পূজা আমি শোভাযাত্ৰা ওলাইছো। শোভাযাত্ৰাৰ পৰা আমাৰ পূজা হ'ব, তাৰপিছত আৰতি হ'ব, প্ৰসাদ বিতৰণ হ'ব। এই আমাৰ কাৰ্যসূচী মানে আছে। আমাৰ এই পূজা ভাগি নেঘেৰটিং ভোজপুৰী সমাজৰ জৰিয়তে আজি পূজা ভাগি আমি অনুষ্ঠিত কৰিছো। আমাৰ যিহেতু পুৰণা দুৰ্গা মন্দিৰৰ ওচৰত কৰো, তাত মন্দিৰ নিৰ্মাণ কৰি থকাৰ কাৰণে আমি এবাৰ হৰি মন্দিৰৰ প্ৰাংগণতে পূজাটো পাতিছো। উক্ত পূজা ভাগিত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন দল সংগঠন উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।